কিখন যে কৰা নাই বদৰুদ্দিন আজমলে ঠেহ পাতি সভা এৰিছে আকৌ ঘূৰি আহি কৰ্মীক প্ৰহাৰ কৰিছে নেতা যেনে কৰ্মীও তেনে তামাৰ হাতত AIDF কৰ্মীৰ হাতত প্ৰহিত সাংবাদিক সভাৰ পৰিৱেশটো চাওক যেন যুদ্ধক্ষেত্ৰহে এই যুদ্ধসদৃশ পৰিৱেশৰ পিছত এয়া আজমলৰ সভা চকী খালী উদং চকীৰ সন্মুখত বদৰুদ্দিনৰ ভাষণ বদৰুদ্দিন এণ্ড কোম্পানীৰ এনে অদ্ভুত আৰু উদ্ভট কাৰুকাৰ্যৰ পিছত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া UDFৰ বিধায়কসকলৰ আৰু কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান আপোনালোকে বদৰুদ্দিন আজমলৰ পৰা অলপ দূৰে দূৰে থাকিব নহলে কোনবা দিন শুনিব যে UDFৰ বিধায়কসকলকো চৰ মাৰিছে লাত মাৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মিটিঙত মানুহ নাহে তেওঁৰ কৰ্মকৰ্তাসকলে মানুহক জোৰ কৰি কেনেকৈ আনিব টকা পইচা দি আনিব নোৱাৰি UDFৰ সভাত মানুহ সেই খঙতে তেওঁ মাৰি দিলে মই ভাবো যে তেওঁ যেটো চৰ মাৰিলে এই চৰ সমগ্ৰ ধুবৰীবাসীক মাৰিছে ধুবৰী লোকসভা সমষ্টিৰ প্ৰতিজন ভোটাৰক বদৰুদ্দিন আজমল ডাঙৰীয়াই চৰ মাৰিছে আৰু ইয়াৰ প্ৰতিশোধ ল'ব লাগিব য'তেই গৈছে ততে জনশূন্য দেখা পাইছে মানুহ নাই আগতে যিদৰে সমৰ্থন আছিলে শতকৰা 10% সমৰ্থন তেওঁৰ নাই এতিয়া তেওঁ মতি ব্ৰহ্ম হৈছে তেওঁ আবুল তাবুল কৰি আছে কেতিয়াবা কৈছে যে আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমান ল'ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী চুৰি ডকাইতি দৰ্শন লুটপাটৰ ঘটনাত 1 নম্বৰত আছে মুছলমান যিসকল এতিয়াও মানে AIDF দলৰ তেওঁৰ সহযোগী হৈ আছে তেওঁলোকক অনুৰোধ কৰিম যে আজিৰ ভিতৰতে তেখেতক মানসিক চিকিৎসালয়লৈ নি ভৰ্তি কৰক নহলে আৰু কিবা ঘটনা কৰি দিব পাৰে ইফালে আজমলৰ এই অস্থিৰতাৰ সুযোগ লৈছে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী সংসদীয় সমষ্টিৰ ভিন্ন প্ৰান্তত ৰকিবুলৰ সভা প্ৰতিখন সভাতেই ৰকিবুলে মনত পেলালে পৰীক্ষা আছে আমাৰ ল'ৰা ছোৱালীবিলাকে ভালকে পঢ়ি থাকে পঢ়ি থকা অৱস্থাত অহাকালি পৰীক্ষা দিব ৰাতিপুৱা দেখে হাতী আৰু বুলডেজাৰ লৈ আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰবিলাক হিমন্ত বিশ্ব শৰ্মাই ভাগি দিয়ে হয় নে নহয় মনত কৰক বদৰুদ্দিন আজমলৰ লগে লগে ৰকিবুলৰ আক্ৰমণৰ লক্ষ্য হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও গৰুকুটি আমি আজি পাহৰি গৈছো গৰুকুটিত আমাৰ দুখীয়া মানুহবিলাকৰ ঘৰটো ভাঙিছে গুলি মাৰিছে মৰি যোৱা মানুহটোৰ ওপৰত জপিয়াই পৈশাচিক আনন্দ কৰিছে আপোনালোকে নিশ্চয় টিভিত দেখিছে সেইকাৰণে আমাৰ সমস্যা হ'ল এই হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ ডাঙৰ সমস্যা আপোনালোকক ৰাইজ কথা দিছো আপোনালোকে মুখ সংঘত কৰক এনেকুৱা হিমন্ত বিশ্ব এজন নহয় দুজন নহয় 50 জন হিমন্ত বিশ্বই আপোনালোকৰ গাৰ নোম লৰাব নিদো মই ৱাদা কৰিছো আপোনালোকক যিটো সময়ত হিমন্তই ভাবি আছে যে কেতিয়াকৈ এই মানুহখিনিক বিপদত পেলাও কেনেকৈ আমি বিভিন্ন কেছ জাপি দি তেওঁলোকক জেলত দিওঁ সেই সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মুছলমান ল'ৰা ছোৱালীবিলাক চুৰ ডকাইত আৰু সেই ল'ৰাবিলাক ধৰ্ষণকাৰী হয় নে নহয় কওক কৈছে না নাই চুৰ ডকাইত বুলি আৰু কি কৈছে আমাৰ ল'ৰাবিলাক বোলে ৰাস্তাত ৰখি থাকিলে ছোৱালী গ'লে তেজটো বোলে গৰম হৈ যায় এনেই হিমন্তই বিচাৰি থাকে আমাৰ মানুহক বিপদত পেলাবলৈ যদি এজন সাংসদে এনেকে ধৰণৰ কথা কয় তেতিয়াহ'লে সুবিধা পাবনে নাপায় ৰাইজ যি জুই হিমন্ত বিশ্ব শৰ্মাই জ্বলাইছে তাত ঘিউ পেট্ৰল ঢালি ভকভককে জ্বলাই দিবলৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতক সহায় কৰিছে অতি আকৰ্ষণীয় হৈ পৰিছে ধুবুৰীৰ ৰাজনৈতিক ৰণ মূল যুঁজখন কংগ্ৰেছ আৰু AIDFৰ মাজতে হোৱাটো প্ৰায় নিশ্চিত ৰাজনৈতিক গৰম বতাহৰ সমানে আকৰ্ষণীয় হৈছে আজমলৰ আচহুৱা আচৰণো ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম